কবি নৱকান্ত বৰুৱাৰ কবিতা ওয়াজ ককাইৰ মছজিদ। ওয়াজ ককাইৰ মছজিদটো আছিল খেৰৰ, নিমজকৈ লেপা ইকৰাৰ বেৰৰ, মিনাৰ মাটিৰ ভেটি। শুনিছিলোঁ ওয়াজ ককায়ে একৈয়া বুটলি সাজিছিল হেনো মছজিদটি। চুবুৰীটোৰ পিঠিয়া পিঠি আনটো বহল বাটত, শুনা নাছিলোঁ তাৰ আজান আমি দিনৰ পৰত। গধূলিও টোপনিয়াই থাকোঁ খেলাৰ ভাগৰত। কিন্তু মাঘমহীয়াৰ ৰাতিপুৱা বতাহত কপি কপি কোমল এটা সুৰ চুবুৰীটোৰ নীৰৱতাই শুনাইছিলে আমাক। মাটিৰ পৰা আকাশ চুই নামি অহা মাত এটাই গাইছিল জগাই দিয়াৰ গান। সেয়া আছিল ওয়াজ ককাইৰ মছজিদৰ আজান। আৰু আমি লছালি মখাই সেই মাততে উঠি তুলি লৈছিলোঁ হাতত ফলি পুথি। সেই মাতটো নাছিল কোনো দেৱদূতৰ আকাশী গান, সেয়া আছিল ওয়াজ ককাইৰ মছজিদৰ আজান। ওয়াজ ককাইৰ মছজিদৰ আজান আছিল আমাৰ শিশু মনত জাগৰণি গান। দিন সলনি হ'ল, হেজাৰ মানুহ মটৰ গাড়ী দোকান পোহাৰ, অহা যোৱা কিমান কোলাহল। ওয়াজ ককাইৰ মছজিদটো হয়তো পকী হ'ল, হয়তো কোলাহল ঢাকিবলৈকে আজানৰ আবাহনো যন্ত্ৰধ্বনি হ'ল। ওয়াজ ককাইৰ কবৰ ক'তনো আছে নেজানো তাৰ খবৰ। মছজিদটোৰ গাতে লগাকৈ আছেনে তেওঁৰ মাজাৰ? থাকিলে থাকক, নাথাকিলে নাই, তালৈ কোনো পৰোৱা নাই। হয়তো তেওঁ মাটিত শুই বাট চাই আছে কেয়ামতলৈ। তেওঁৰ মনত নাই কোনো চিন্তা অথবা বেজাৰ। মাজে মাজে মনৰ চকুত দেখোঁ হাতত লাখুটি পিঠিত টোপোলা লৈ ওয়াজ ককাই গৈ আছে সৌৱা বাটৰ কুকুৰ খেদাই, মছজিদৰ সপোনটোকে চকুত লৈ। মাথোন পুৱতি বেলা যন্ত্ৰযুগৰ আজানৰ মাত কাণত পৰাৰ লগতে বা ঠিক আগতেই মনৰ চকুত ভাহি উঠে এটা খেৰী ঘৰ আৰু এটা মাটিৰ মিনাৰ, য'ৰ পৰা ভাহি আহে মানুহৰ মাতেৰে মানৱতাৰ গান, ওয়াজ ককাইৰ মছজিদৰ আজান।